সেইদিনা আপোনালোকক মই বিয়াৰ চতুৰ্থ কাহিনীটো ক'বলৈ যাওঁতে প্ৰভুৰ লগত আহিলোঁ। আহি মানে দৰা ঘৰলৈ আহিছোঁ। আহি নগাঁৱতে ৰেষ্ট কৰিছোঁ। আমাৰ ৰিলেটিভ আছিলে, তাতে সোমাই আৰু মুখ হাত ধুই আকৌ আহিছোঁ। আহি দৰা ঘৰ পালোহি, পদূলি পালোহি। দৰাৰ ডাঙৰ বৌকে আদৰি আনিছে। মাক আছিলে, মাকে ইমান মানে সেইবিলাক খুব এটা চৌখিন নাই, খুব ঠাণ্ডা মানুহ। তাৰপিছত ডাঙৰ বৌকে আদৰি আনিছে। আনি ডাঙৰ ককায়েক বাৰান্দাতে থিয় হৈ আছে আৰু লগত কোনোবা থিয় হৈ আছে। আৰু দেখিছোঁ ইমান ধুনীয়া মানুহ, ওখ চোখ একেবাৰে, এখেতেই বগা, ককায়েক আৰু ছাৰ। মানুহে যে কয় বোলে উঠ পাৰ মাছ, ইমান ধুনীয়া। এনেও দাদাই মানে সদায় একদম কাৰা ইস্ত্ৰি পাঞ্জাবী পিন্ধি থাকে আৰু কোনো হেৰি নকৰে, বিনা পাঞ্জাবী বিনা ইস্ত্ৰিত নোহোৱাকৈ কাপোৰ নিপিন্ধে। ইমান টিপটপত থকা মানুহটো ইমান ধুনীয়া। তাৰপিছত দেখিছোঁ আৰু মোক কৈছে, এয়া তোমাৰ হেৰি কি কয় ভাই শহুৰ, ডাঙৰ দাদা হয়। এওঁ মোক কাষতে কৈছে, দাদাক নমস্কাৰ দিয়া, এনেকৈ কৈছে। মোৰ মানে হাতখনে নমস্কাৰটো দিবলৈ লাজ লাগিছে মানে ইমান ধুনীয়া মানুহ, মোৰ হাতখনে নমস্কাৰ কৰিবলৈ লাজ লাগিছে, ক'লা মোলা হাতখন। তথাপিতো উপায় নাই আৰু বৰ লাজকৈ নমস্কাৰ কৰিলোঁ। আৰু তাৰপিছতে মাকক সেৱা কৰিলোঁ। সেৱা কৰি আৰু কইনা দৰাৰ যিটো ৰুম তাতে নি মোক বহুৱালেগৈ। সেইদিনা ৰাতিটো থাকিলোঁ। আৰু থাকি সেইদিনা ৰাতি থাকি সেইদিনা মোৰ ঘৰৰ পৰা মোৰ মামাৰ বৌ গৈছিলে। আমি সেইদিনা সেইটো ৰুমতে আমি আছোঁ গোটেই। তাৰ পিছদিনা ৰিচিপশ্যন নাৰিকল বস্তি, গুৱাহাটী নাৰিকল বস্তিত আছিলোঁ তেতিয়া, এতিয়া নাৰিকল বাৰী কৰিছে। তাতে পেণ্ডেল দিছে মানে ৰিচিপশ্যন। আৰু তাৰ ৰিচিপশ্যনৰ দিনা কইনা ওলাইছোঁ, মানুহ মাতিছে, বহুত মানুহ গৈছে। আৰু বংশ পৰিয়াল মানে বহুত বাই ভনী, তেখেতসকলৰ পৰিয়ালৰ কথা মই কোৱাই নাই। 5জন ককাই ভাই, 5 পাণ্ডৱৰ, এখেত হ'ল নকুল, মানে 4 নম্বৰ এখেত। তাৰপিছত বাই ভনী 2জনী। এই চবৰে মানে বাই ভনী নাতি নতিনা একদম মানে, আৰু চব ধুনীয়া ধুনীয়া, ইমান ধুনীয়া ধুনীয়া গোটেই পৰিয়ালটো, গোটেই সোপাই মোৰ লগতে আৰু বহি আছে। ইফালে ভতিজাককেইটাই গোটেই কইনাৰ সোহাগ ৰাগ পাতিবলৈ বিচনা একদম ধুনীয়াকৈ ফুল দি একদম সজাইছে। আৰু এওঁক মানে খুব মৰম কৰে, খুব ভাল পায় ভতিজাকহঁতে। আৰু এইটোতো আছেই আৰু দুনিয়াত দিয়কচোন, যিয়ে টকা পইচা দিব পাৰে সি বেছি আপোন হয়। তাৰপিছতে আৰু সেইদিনা ৰিচিপশ্যন হ'ল, গধূলি হ'ল, খোৱা বোৱা হ'ল। তাৰপিছত আৰু আমি আমাৰ নিজৰ ৰুমত আমাক থাকিবলৈ দিলে। তাৰপিছত আৰু অলপ পিছত আমাৰ কাষৰ ৰুমটোতে বায়েকহঁত, মাক, এনেকৈ বোৱাৰীবিলাক, বায়েকহঁত চব আছে। আৰু সিহঁতে কি কৰিছে, দিনত কুঁহিয়াৰ খোৱা বাকলি অলপমান আছিলে, এই দীঘল দীঘল বাকলিবোৰ এই দুৱাৰৰ ফাকেদি ভৰাই ভৰাই দিছে। প্ৰথমতে মই দেখা নাছিলোঁ, এখেতে ক'লে ই আছোঁ আৰু বোলে কি ভৰাইছে বাইদেউহঁতে। তাৰপিছত বায়েকহঁতে ভৰাই দিছে। তাৰপৰা মই এবাৰ ভৰাই দিওঁতে মৌ এডাল ভৰাই দিলোঁ এইফালৰ পৰা। তাৰপিছত এওঁ কৈছে, এয়া বাইদেউহঁতে ভৰাই দিছে, এইবিলাক হৈছে আমাৰ আশীৰ্বাদ। এইবিলাক আমাৰ মানে আশীৰ্বাদ হয়, এইবিলাক আমাৰ তেওঁলোকে এইবোৰ যে দিছে। তাৰপিছত সিহঁতি ভৰাই আছে। তাৰপিছত মই এইফালৰ পৰা একো পোৱা নাই, মই এইফালৰ পৰা অকণমান পানী ভৰাই দিলোঁ। তাৰপিছত সিহঁতি গিকে গোটেইখনে আৰু হাঁহিছে, বোলে এই কইনাই প্ৰস্ৰাৱ কৰিলে বুলি গোটেই গিকে হাঁহিছে গোটেইখনে। তাৰপিছত আৰু সিহঁতি মই পানী দি দিলোঁতে তাৰপিছত আৰু সিহঁতে নকৰিলে আৰু চব শুই গ'ল। তাৰপিছত আৰু ইমানতে আৰু লাইট গ'ল। আৰু সেইদিনা কাহিনী সিমানতে শেষ হ'ল। তাৰ পিছৰ দিনা কাহিনী ইমান সোৱাদ নাপাব আপোনালোকে, বা তথাপিও মই ক'ম বাৰু গোটেই আমাৰ পৰিয়াল বা তেওঁলোকৰ পৰিয়ালত কোন কোন আছিল, তেওঁৰ ঘৰ ক'ত আছিল, আজিলৈকে মই কোৱাই নাই। মই ইয়াৰ পিছৰ খণ্ডত আপোনালোকক ক'ম বাৰু।